2024 পৰাজিত হ'ব ৰূপজ্যোতি কুৰ্মী। মৰিয়নি সমষ্টিবাসীয়ে বৰ বেয়াকৈয়ে ঠগিব কুৰ্মীক। মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিক মৰিগাঁওবাসীয়ে ভোট নিদিয়ে। এয়া আমি কোৱা কথা নহয়, এয়া বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহাই সামাজিক মাধ্যমৰ আগত দিয়া এক মন্তব্য। যোৱা 13 আগষ্টত শিৱসাগৰত সংঘটিত হোৱা ঘটনাৰ এতিয়াও সাম কটা নাই। 13 আগষ্টত বহিৰাগতৰ আক্ৰমণৰ বলি হোৱা নাবালিকাগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। সেই প্ৰতিবাদত অধিক জনপ্ৰিয় হৈ উঠিছে শৃংখল চলিহা। তাৰ মাজতেই মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দিয়া মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ শৃংখল চলিহাৰ। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ৰূপজ্যোতি কুৰ্মী এজন মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তি। 2024 মৰিয়নিবাসীয়ে ভোট নিদিয়ে। প্ৰায় 1.5 লাখ ভোটত পৰাজিত হ'ব ৰূপজ্যোতি কুৰ্মী। অতি শীঘ্ৰেই তেওঁক মানসিক চিকিৎসকক দেখাব লাগে। এই বুলি মন্তব্য প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহাই। ৰূপজ্যোতি কুৰ্মীৰ দৰে মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাৰ যে প্ৰতিক্ৰিয়া দিব লাগে বুলি মই ভবা নাই। ৰূপজ্যোতি কুৰ্মীক বিজেপি চৰকাৰে এজন মানসিক ডক্তৰৰ ওচৰত চিকিৎসা কৰক, আৰু চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হোৱাৰ চাৰ্টিফিকেটখন সেই মানুহজনে, সেই চিকিৎসকজনৰ পৰা যেতিয়া আমি দেখিম, আমি তেতিয়াহে ৰূপজ্যোতি কুৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ দিম। 2024 ৰূপজ্যোতি কুৰ্মীৰ দৰে মানসিক বিকাৰগ্ৰস্ত মানুহক মৰিয়নি ৰাইজে আৰু ভোট নিদিয়ে। মৰিয়নি ৰাইজে বহুবাৰ পগলা মানুহক ভোট দিলে আৰু এইবাৰ বাৰু মৰিয়নি ৰাইজে পগলা মানুহক ভোট নিদিয়ে। ইয়াৰ আগৰবাৰ 2024 হ'বলগীয়া নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মী প্ৰায় 1.5 লাখ ভোটত মৰিয়নি সমষ্টিত হাৰিব। সেইটো খাটাং লিখি ৰাখক। আৰু এইটো মৰিয়নি সমষ্টিবাসীৰ বাবে খুব দুৰ্ভাগ্যজনক কথা। এজন মানসিক বিকাৰগ্ৰস্ত মানুহ তেওঁলোকৰ বিধায়ক হৈ আছে। আৰু মই পুনৰবাৰ বিজেপিৰ অসম ৰাজ্যিক নেতৃত্বক মই অনুৰোধ জনাইছোঁ, ৰূপজ্যোতি কুৰ্মীক আমাৰ ডিব্ৰুগড়তে এখন আছে VG বুলি, তাত ভৰাই দিবলৈ অনুৰোধ জনাইছোঁ। সহায় নকৰে, আমি ৰূপজ্যোতি কুৰ্মীক নিশ্চয়কৈ সহায় কৰিম। আমাৰ সংগঠনৰ ফালৰ পৰাই গোটেই চিকিৎসা খৰচটো দিয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।